উৎবাংলালৈ পৰ্যবেক্ষিত ছয়গাঁৱৰ পাঁচগুমিস্থিত গুমি পশু চিকিৎসা উপকেন্দ্ৰ হাবি জংঘলে আৱৰি ধৰিছে 2000 চনত স্থাপন কৰা পশু চিকিৎসা কেন্দ্ৰটো এফালৰ পৰা জহি হৈ গৈছে এই উপকেন্দ্ৰটো কিছু স্থানত পৰি ৰৈছে ভিন্ন সঁজুলি আৰু ঔষধ বছৰ ধৰি কৃষি প্ৰধান অঞ্চলটোৰ সাধাৰণ ৰাইজে পশু চিকিৎসাৰ বাবে সন্মুখীন হৈছে ভিন্ন সমস্যাৰ ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উন্নয়নৰ ফলস্বৰূপ উন্মোচিত কাৰ হেমাহিৰ বাবে অধিকাংশ লোকে পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰা অঞ্চলটোৰ উপকেন্দ্ৰটো এই অৱস্থাত পৰিণত হৈছে শীঘ্ৰে উপকেন্দ্ৰটো কাৰ্যক্ষম কৰিবলৈ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু ৰাজ্য চৰকাৰলৈ দাবী উত্থাপন কৰে সাধাৰণ কৃষক ৰাইজে আমি দেখিছো এখন উপচেষ্টা কৰিছে প্ৰয়োজনীয়তা মানে বহুতে হয় কাৰণ এইখন পশু কেন্দ্ৰতে মিনিমাম 4-5খন মান গাঁও জড়িত আছে সিহঁতে যদি এনে ধৰ ক'ব লাগিলে ধৰ আগতে ভাল স্বাস্থ্য চলি আছিলে হঠাৎ বন্ধ হোৱাৰ লগে লগে সিহঁতৰ মানে পশু যিবিলাক বেমাৰ হয় কিবা হয় সাধাৰণ গৰু এটাৰ কিবা হোৱাৰ নামত সিহঁতে মানে ছয়গাঁও যাবলগীয়া ছয়গাঁৱত যোৱাৰ নামত এক্সট্ৰা গৰুটো লৈ যাব লাগিব গাড়ী ভাড়া কিবা ভাড়া তাৰপিছত সিহঁতে আৰু দিন হাজিৰা কৰা মানুহ তো সিহঁতৰ কাৰণে মানে বহুত মানে সমস্যাৰ সন্মুখীন হৈ আছে সিহঁতে তো সেয়েহে মানে ধৰ মোৰ ফালৰ পৰা বা আপোনালোকৰ চেনেলৰ যোগেদি মানে এটাই আহ্বান কৰোঁ যে আমাৰ যিটো বিধায়ক ৰেকিবুদ্দিন আহমেদ তেখেতক মানে এটাই মানে অনুৰোধ জনাওক যাতে এইটো মানে আগৰ দৰে মানে যেন কাৰ্যক্ৰম হৈ থাকে আৰু ভাল ডক্টৰ দিয়ে আৰু পৰিৱেশটো ভাল ডক্টৰ দিয়াৰ লগে লগে পৰিৱেশটো ভালে থাকে বা ইয়াত চকীদাৰ ৰাখিলে মানে ধৰ বস্তুবিলাকো ভালে থাকে কেনেকুৱা ধৰণৰ সমস্যা হয় ধৰক আমাৰ আগতে বহুত মোটামুটি 100% নহ'লে আমি 50% আমি উপকৃত হৈছিলোঁ এইখন নহ'বৰ পৰা আমাৰ ধৰচোন সাধাৰণ এটা আমাৰ গৰু ছাগলী আমাৰ এইখিনি জেগাৰ প্ৰায় এটা হ'লেও গৰু আছে গাহৰি আছে সেই এটা সাধাৰণ এটা বেজি দিয়াৰ কাৰণে গাহৰি বা গৰু এটা জ্বৰে হ'ল জ্বৰ হোৱাৰ কাৰণে আমি ছয়গাঁও যাবলগীয়া হয় ছয়গাঁও যাব লাগিলে আমাৰ ছয়গাঁৱৰ পৰা ডাক্তৰজন অহাৰ লগে লগে আমাৰ ফিজটো বাঢ়ি যায় তেওঁলোকে গাড়ীৰ ফিজটো লয় আৰু মেডিচিনৰ ফিজটো লয় তাৰপিছত আমাৰ এইখন ইয়াতে থাকিলে আমাৰ বহুত কমি গ'ল হয় যিহেতু চৰকাৰী আমি বহুত অলপ ফ্ৰীও পালোঁ হয় তাৰ কাৰণে আমাৰ বহুত সমস্যা হৈছে আৰু এইখন কিমান দিনৰ পৰা মোটামুটি 2 বছৰ হ'ল আৰু ডক্টৰ অহা নাই আৰু কিহৰ কাৰণে ডক্টৰ অহা নাই সবিশেষ আমি নাজানো কাৰণ চৰকাৰৰ ফালৰ পৰাই না ডক্টৰ নাই ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰাইছে আৰু কিহৰ কাৰণে কৈছে সেইটো আমি গম নাপালোঁ আমাৰ স্থানীয় বিধায়ক আছে ৰেকিবুদ্দিন ডাঙৰীয়া ৰেকিবুদ্দিনৰ ধৰচোন তেখেতক খবৰ লোৱা নাই হয়তো আমিও যোগাযোগ কৰা নাই তেখেতৰ লগত যদি আমি যোগাযোগ কৰিলোঁ হয় তেখেতে হয়তো কিবা এটা ব্যৱস্থা কৰিলে হয় আমিও ব্যৱস্থা কৰা নাই তো আমাৰ এই অঞ্চলৰ প্ৰায় কৃষিৰ লগতে জড়িত মোটামুটি 90% মানুহে কৃষিৰ লগত জড়িত যিহেতু পশুপালনৰ জড়িত মই আগতে ক'লোৱে আমাৰ প্ৰত্যেক ঘৰৰে এটা হ'লেও গৰু নহ'লেও গাহৰি নহ'লেও গৰু এটাকৈ হ'লেও আছে আৰু পশুপালনৰ বিষয়ে জড়িত কিন্তু জড়িত হ'লে কি হ'ব আমাৰ ইয়াত মেডিকেল এখন আছে সুবিধা নাই তাৰ বাবে আমি দুখিত কিন্তু কি কৰিব চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই বৰ্তমান এতিয়াৰ চৰকাৰক অনুৰোধ জনাইছোঁ বা পশুপালন বিভাগকো তেখেতসকলে যেন অলপ আমাক এই অঞ্চলস্থ গাঁওখিনিক যাতে তেখেতসকলে অলপ সুবিধা কৰি দিয়ে এনেকুৱাকৈ মানে আজি 2 বছৰ হৈ গ'ল কিন্তু আগৰ পিনে তালা মাৰাই আছে কিন্তু পিছৰ পিনে তালা গোটাই সলকাইছে গ্ৰিলত দৰ্জা আছে ভানিছে ভিতৰৰ বস্তুবিলাকতো আপোনালোকে দেখিলে আৰু আগতেও বহু বস্তু চুৰ হৈছে মটৰ আছিল কিবা আছিল অতি শীঘ্ৰে চৰকাৰক মই এটাই অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে আমাৰ এই পশুপালন বিভাগৰ এই মেডিকেলখন যাতে আমাক গাঁৱৰ বা অঞ্চলস্থ মানুহখিনিক যাতে সুবিধা কৰি দিয়ে এইখিনিয়ে মই আহ্বান কৰিলোঁ এই অঞ্চলত কিমান মানুহ আছে এনেকুৱা ধৰণৰ জড়িত হাজাৰ বহু মানুহ আছে আমাৰ ধৰ মই জনাত ছয়গাঁৱত এখন আছে পশু চিকিৎসালয় আৰু আমাৰ ইয়াত এখন আছে বাকী মই জনাত নাই আৰু কিন্তু তেতিয়াহ'লেতো বহুত অঞ্চলৰ মানুহে ইয়াত আহিব লাগিব না ছয়গাঁৱৰ পৰা হম্মদ আলীৰ ৰিপৰ্ট
প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।